বাংলাদেশী বিটান করো বাংলাদেশী বিটান করো বাংলাদেশী বিটান করো বাংলাদেশী বিটান করো জমিনগর নিয়ে লাগিবই জমিনগর নিয়ে লাগিবই চলিছে চলিছে সংগ্রাম চলিছে সংগ্রাম চলিছে চলিছে সংগ্রাম চলিছে ন্যায় লাগিব ন্যায় লাগিব ন্যায় লাগিব ন্যায় লাগিব চলিছে জিন্দাবাদ 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 চলিছে জিন্দাবাদ জিন্দাবাদ আৰু অসমীয়া মহিলা মঞ্চই আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছোঁ। এটা স্পষ্ট কথা যে অসমীয়া যুৱ মঞ্চৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় দিমকৈ কিয় আপুনি অৱহেলা কৰি আছে? আজি জুবিন গাৰ্গৰ ন্যায় নামত এটা অৱহেলাৰ বাবে বেলেগ আমি দেখা নাই। দেখা গৈছে যে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কালপিত তেখেতক আপোনালোকে জেলত ভৰাই মেলি মাছে মাংসই ভাত খুৱাই আছে। তেওঁক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। অতি শীঘ্ৰে ফাৰ্ষ্ট ট্ৰেকৰ আদালতৰ যোগেদি বিচাৰ হৈ তেওঁক ফাঁচি দিব লাগে। অসমৰ ৰাইজে আমি যুৱ প্ৰজন্মৰ তথা অসমৰ হিয়াৰ আমঠু জুবিন দাৰ ন্যায়ৰ বাবে তেওঁলোকৰ ফাঁচি বিচাৰিছোঁ আৰু সেইবাবে আজি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছোঁ। অন্যথা কিন্তু আগন্তুক দিনত আমি বৃহত্তৰ এক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম যে জুবিন গাৰ্গৰ ন্যায় আমাক মুখ্যমন্ত্ৰী মহোদয় ইলেকশ্যনৰ আগত লাগিবই। আৰু এটা কথা, মাননীয় মুখ্যমন্ত্ৰী মহোদয় অলপ কেইদিনমানৰ আগত দেখিছে তেওঁলোকে অবৈধ বাংলাদেশী আপোনাৰ উচ্ছেদ কৰিছিলে, কিন্তু সেই উচ্ছেদ অভিযান কিয় এতিয়া স্থবিৰ হৈ গ'ল? ইয়াৰ আঁৰত আচলতে কি আছে? মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ চুকে কোণে যিমানখিনি অবৈধ বাংলাদেশী মিয়া আছে, যিসকল অবৈধ মিয়া বাংলাদেশীয়ে এতিয়া অসমত ড্ৰাগছৰ বেপাৰ চলাই আছে, গাড়ী চুৰ কৰি আছে, নকল সোণ নকল টকা বেপাৰ চলাই গোটেই অসমখন আপোনাৰ ধ্বংসৰ পথলৈ ঠেলি দিছে। সেইবাবে অবৈধ মিয়া বাংলাদেশীসকলক অসমৰ পৰা খেদি বাংলাদেশলৈ বিতৰণ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু অতি সোনকালে ইলেকশ্যনৰ আগত জুবিন গাৰ্গক যাতে ন্যায় দিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।